ইমান সুন্দৰকৈ কামখিনি হ'ল যে আজি যে আমি ধুনীয়াকৈ এখন সভা কৰিব পাৰিছোঁ। কালি আঞ্চলিক পঞ্চায়তৰ এখন সভা আঞ্চলিক এখন সভাত গৈ আপোনালোকৰ মাজৰে এগৰাকী যদি ক্ষমা কৰিব বুলি মই আপোনালোকৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো। আজি এটা আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, যিহেতু চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ দুটা উন্নয়ন খণ্ড, এটা হ'ল লাহোৱাল উন্নয়ন খণ্ড আৰু এটা হ'ল আমাৰ চাবুৱা উন্নয়ন খণ্ড। আৰু এই চাবুৱা উন্নয়ন খণ্ডত আজি আমি দুইজন বিধায়কৰ উপস্থিতিত আমাৰ ৰাইজক সাক্ষী কৰি আজি আমি কাৰ্যভাৰ অৰ্পণ কৰোঁ আমাৰ মীনা হাজৰিকা চাংমাই ডাঙৰীয়ানীক। মই আশা ৰাখিম যে ভৱিষ্যতৰ দিনত যাতে আমাৰ মীনা হাজৰিকা ডাঙৰীয়ানীৰ নেতৃত্বত 9খন পঞ্চায়তত ক্ষীপ্ৰ গতিৰে উন্নয়নৰ ধাৰা বোৱাই নিব আৰু আশা ৰাখিছোঁ যে তেওঁলোকৰ নেতৃত্বত এই 9গৰাকী আমাৰ কাউন্সিলাৰ একত্ৰিত হৈ মিলিজুলি যাতে এই ব্লকটোত এটা আমাৰ আদৰ্শ ব্লক হিচাপে গঢ়াত সহায় কৰিব আৰু যিবিলাক আঁচনি থাকিব সেই আঁচনিবিলাক ৰাইজৰ মাজলৈ যাতে সততা আৰু নিষ্ঠাৰে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে তেওঁ সকলোকে চাব লাগিব, সকলো এজন ৱাৰ্ড সদস্যলৈকে তেওঁ চিন্তা কৰিব লাগিব, কাৰণ ব্লকটোৰ উন্নয়ন খণ্ডটোৰ মূল মুৰব্বী হিচাপে মানে বাইদেউ থাকিব। সেইকাৰণে যাতে সকলোকে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি যাতে কামখিনি আগুৱাই লৈ যায় আৰু এনৰেগাৰ ওপৰত মই বেছি গুৰুত্ব দিবৰ কাৰণে কৈছোঁ। এনৰেগাৰ ওপৰত গুৰুত্ব দিলে আগন্তুক দিনত আমাৰ যিবিলাক সৰু সৰু বাট পথ 15 ঘৰ 20 ঘৰ যদি মানুহ থাকে তাত মাটিৰ কামখিনি যদি কৰি ৰাখে তাহলে শিলগুটি ব্যৱস্থাখিনি অন্তত আমি কৰিব পৰা বিভিন্ন শিতান আছে, কিন্তু আৰ্থৰ কামখিনি তেওঁলোকে কৰাব লাগিব জব কাৰ্ডৰ যোগেদি। আৰু ইতিমধ্যে তাত মেটবিলাক আমি এতিয়া চেঞ্জ কৰিব লাগিব, কাৰণ আগতে জীৱিকা সখী বাইদেউসকলে কৰিছিলে, কাৰণ জীৱিকা সখী বাইদেউসকলে নিজৰ কামৰ ব্যস্ততাৰ মাজত থাকে আৰু থকাৰ কাৰণে তেওঁলোকে আমাৰ যি এই কামৰ এটা অতিৰিক্ত কাম হয়। সেইকাৰণে মই ভাবোঁ যে তেওঁলোকক এবাৰ অব্যাহতি দিব লাগিব আৰু আমাৰ যিসকল PRI মেম্বাৰ নিৰ্বাচিত হৈছে তেওঁলোকৰ আলাপ আলোচনা কৰি সমাজসেৱক এজনক লৈ তেওঁলোকে মেটখিনি দিয়াৰ লগে লগে আমি এনৰেগাৰ কামখিনি আৰম্ভ কৰিলে আগন্তুক দিনত মই ভাবোঁ যে আমাৰ যিবিলাক সৰু সৰু ৰাস্তা পদূলি 15 ঘৰ 10 ঘৰ সোমাই যোৱা পৰিয়াল লোক থাকে সেইখিনি খুব ভাল হ'ব বুলি আশা ৰাখিছোঁ।